নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নং 24। পাঠটোৰ নাম হৈছে কি স্থানীয় সাহিত্য শাসন ব্যৱস্থা। স্থানীয় সাহিত্য শাসন ব্যৱস্থা কি হয় সেই বিষয়ে তোমালোকে ধাৰণা লাভ কৰিবা। এই পাঠত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ গঠন প্ৰণালী আৰু কাম কাজসমূহৰ বিষয়ে ইয়াত জানিব পাৰিবা। নগৰ আৰু মহানগৰৰ স্থানীয় নিকায়সমূহৰ বিষয়ে অৱগত হ'বা। সাহিত্য পৰিষদৰ সমূহৰ বিষয়ে তোমালোকে এই পাঠটো জানিব পাৰিবা। এতিয়া ছাত্ৰ ছাত্ৰীসকল আহাচোন চাওঁ আমি এই পাঠটোত কেনেকৈ কি ধৰণে বুজাব বিচাৰিছে। তোমালোকে আগৰ পাঠত পাই আহিছা যে আমাৰ সমগ্ৰ দেশখন শাসনৰ বাবে এখন কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰত্যেক ৰাজ্যত একোখন ৰাজ্য চৰকাৰ আছে। ঠিক সেইদৰে আমাৰ গাঁও আৰু নগৰ অঞ্চলৰ বাবে স্থানীয় সাহিত্য শাসনৰ ব্যৱস্থা আছে। ভাৰতৰ দৰে জনবহুল ৰাষ্ট্ৰ এখনত কেৱল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ সকলো সমস্যা সমাধান কৰিব নোৱাৰে। সেয়েহে ভাৰতত স্থানীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। স্থানীয় লোকৰ অংশগ্ৰহণৰ দ্বাৰা স্থানীয় সমস্যা সমাধান আৰু স্থানীয় বিকাশৰ পৰিকল্পনাৰ বাবে স্থানীয় পৰ্যায়ত থকা প্ৰশাসনিক গোটক স্থানীয় সাহিত্য শাসন বোলে। এতিয়া তোমালোকক যদি বুলি কোৱা হয় যে স্থানীয় সাহিত্য শাসন কাক বোলে, তেতিয়া তোমালোকে এইটো লিখিবা যে স্থানীয় লোকৰ অংশগ্ৰহণৰ দ্বাৰা স্থানীয় সমস্যা সমাধান আৰু স্থানীয় বিকাশৰ পৰিকল্পনাৰ বাবে স্থানীয় পৰ্যায়ত থকা প্ৰশাসনিক গোটকে স্থানীয় সাহিত্য শাসন বোলে। স্থানীয় শাসন এহাতে স্থানীয় সমস্যা সমাধানত সহায় কৰে আৰু আনহাতে গণতন্ত্ৰৰ অন্যতম প্ৰয়োজনীয় দিশ প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰে। চমুকৈ ক'বলৈ হ'লে স্থানীয় প্ৰশাসনৰ প্ৰধান গুৰুত্ব বা তাৎপৰ্যবোৰ হ'ল, এতিয়া স্থানীয় প্ৰশাসনৰ প্ৰধান গুৰুত্ব কি বা তাৎপৰ্য কি সেইটো তলত দি দিছে। চোৱা কি দিছে। স্থানীয় শাসনে গণতন্ত্ৰৰ ভেটি সবল কৰে কাৰণ ই জনসাধাৰণক প্ৰশাসনত অংশগ্ৰহণৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে। স্থানীয় শাসনে স্থানীয় সমস্যাৰ চিনাক্তকৰণ আৰু সমাধানত সহায় কৰে। স্থানীয় শাসনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কামৰ বোজা লাঘৱো কৰে। এইকেইটা হ'ল স্থানীয় প্ৰশাসনৰ প্ৰধান গুৰুত্ব। নেক্সট কি দিছে চোৱা। ভাৰতত এই স্থানীয় সাহিত্য শাসনৰ ব্যৱস্থা প্ৰধানকৈ দুটা ভাগত ভগোৱা হৈছে। এটা হৈছে গাঁও অঞ্চলৰ বাবে স্থানীয় শাসন আৰু নগৰ অঞ্চলৰ বাবে স্থানীয় শাসন ব্যৱস্থা। তো তোমালোকৰ ইয়াৰ পৰাও এটা সৰু প্ৰশ্ন হ'ব পাৰে যে ভাৰতৰ স্থানীয় শাসন ব্যৱস্থা কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি। তেতিয়া তোমালোকে লিখিবা দুইটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে গাঁও এলেকাৰ স্থানীয় শাসন, আনটো হৈছে নগৰ এলেকাৰ স্থানীয় শাসন। তো এই গাঁও এলেকাৰ স্থানীয় শাসনক আকৌ ভাগ কৰিছে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। আৰু নগৰ এলেকাৰ স্থানীয় শাসনক ভাগ কৰিছে মহানগৰ, পৌৰ নিগম, নগৰ পৌৰসভা, নগৰ সমিতি। এতিয়া নেক্সট কি কৈছে, গাঁও পঞ্চায়ত। গাঁৱৰ স্থানীয় সমস্যাসমূহ সমাধান কৰিবলৈ গঠন কৰা অনুষ্ঠানটি হ'ল গাঁও পঞ্চায়ত। এই গাঁও পঞ্চায়তসমূহৰ গঠন প্ৰক্ৰিয়াটো হ'ল একোখন গাঁও পঞ্চায়ত প্ৰায় ৬,০০০ × ১০,০০০ জনসংখ্যা থাকে। 10টা সমষ্টিক লৈ গাঁও পঞ্চায়ত একোখন গঠন কৰা হয়। ইয়াৰ বাবে 10জন সদস্যক নিৰ্বাচিত কৰা হয়। গাঁও পঞ্চায়ত এজন সভাপতি সভানেত্ৰী থাকে। তাৰোপৰি এজন উপসভাপতি উপসভানেত্ৰীও থাকে। গাঁও পঞ্চায়তত মহিলা, অনুসূচিত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে। গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ ৰাইজে 5 বছৰৰ বাবে নিৰ্বাচিত কৰে। তো এই পইণ্টখিনিও কিন্তু তোমালোকে ধুনীয়াকৈ শিকি ল'বা। আৰু গাঁও পঞ্চায়ত কি বুলি ক'লে তেতিয়া তোমালোকে লিখিবা যে গাঁৱৰ স্থানীয় সমস্যাসমূহ সমাধান কৰিবলৈ গঠন কৰা অনুষ্ঠানটি হ'ল কি গাঁও পঞ্চায়ত। নেক্সট আছে কি চোৱা, গাঁও পঞ্চায়তৰ কাৰ্যাৱলী। গাঁও পঞ্চায়তে নিৰ্ধাৰিত অঞ্চলৰ বিকাশ তথা কল্যাণৰ বাবে প্ৰয়োজনীয় বিভিন্ন কাৰ্য সম্পাদন কৰে। যেনে পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে বছৰেকীয়া আঁচনি প্ৰস্তুত কৰে, কৃষি, পশুপালন, খোৱা পানীৰ ব্যৱস্থা, শিক্ষা, জনস্বাস্থ্যৰ কল্যাণ, গ্ৰাম্য বৈদ্যুতিকৰণ, ক্ষুদ্ৰ জলসিঞ্চন, ৰাস্তা ঘাটৰ উন্নয়ন, খাদী আৰু কুটিৰ শিল্পৰ বিকাশ, সামাজিক বনানীকৰণ, শিশু আৰু মহিলাৰ কল্যাণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ ইত্যাদি। ইয়াৰ পৰা কিন্তু তোমালোকে 2 বা 3 মাৰ্কৰ প্ৰশ্ন দিব পাৰে যে গাঁও পঞ্চায়তৰ 2টা কাৰ্যাৱলী বা কাৰ্য লিখা বা গাঁও পঞ্চায়তৰ 5টা কাৰ্যাৱলী লিখা। কি গাঁও পঞ্চায়তে কি কাম কৰে। তেতিয়া তোমালোকে এইসমূহ লিখিবা যে খোৱা পানীৰ ব্যৱস্থা কৰে, শিক্ষা, জনস্বাস্থ্যৰ কল্যাণৰ বাবে কাম কৰে, গ্ৰাম্য বৈদ্যুতিকৰণৰ কাম কৰে, ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰে। এইসমূহ তোমালোকে লিখি দিবা।
এতিয়া নেক্সট কি দিছে গাঁও সভা। এই জানি থৈ অহা কথাবিলাকো বহুত ইম্পৰ্টেণ্ট আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল। চোৱা কি কৈছে, গাঁও সভা হৈছে পঞ্চায়ত ব্যৱস্থাৰ একেবাৰে নিম্নতম গোট। গাঁও এখনৰ প্ৰাপ্তবয়স্ক ভোটাৰসকলক লৈ গাঁও সভা গঠন হয়। গাঁও সভাৰ জৰিয়তে গাঁৱৰ জনসাধাৰণে স্থানীয় কাৰ্যকলাপত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। গাঁও সভাই গাঁও পঞ্চায়তক ইয়াৰ কাম কাজ সম্পাদনত প্ৰয়োজনীয় সহায় আৰু পৰামৰ্শ আগবঢ়ায়, যেনে আঁচনি নিৰ্ধাৰণ, হিতাধিকাৰী বাছনি আৰু প্ৰয়োজনত পঞ্চায়তৰ কাম কাজৰ পৰীক্ষাও কৰিব পাৰে বা পঞ্চায়তৰ সমিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰে। গাঁও সভাৰ সফল আৰু সক্ৰিয় অংশগ্ৰহণৰ বাবে জনসাধাৰণৰ ৰাজনৈতিক শিক্ষা আৰু সচেতনতাৰ অতি প্ৰয়োজন। গাঁও সভা বৰ্তমান সময়ত এক সাংবিধানিক ব্যৱস্থা। সংবিধানৰ ৭৩তম সংশোধনীৰ জৰিয়তে ভাৰতৰ প্ৰায়বোৰ ৰাজ্যত গাঁও সভাৰ ব্যৱস্থা আছে। তো প্ৰশ্ন হ'ব পাৰে যে সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে ভাৰতৰ গাঁও সভাৰ ব্যৱস্থা আছে? ৭৩তম সংশোধনীৰ জৰিয়তে। ইয়াত চোৱা খুব এটি ধুনীয়া সুন্দৰ গাঁৱৰ ছবি দিছে, যিটো গাঁৱত মানুহে কি কৰি আছে, ৰাস্তা ঘাট বনাই আছে, চাফ চিকুণ কৰি আছে, এটা ৰাস্তা নিৰ্মাণৰ কাম চলি আছে। নেক্সট কি আছে চোৱা, নেক্সট আছে আঞ্চলিক পঞ্চায়ত। কৈছে আমাৰ দেশত প্ৰশাসনৰ সুবিধাৰ কাৰণে প্ৰত্যেকখন জিলাকে কেইবাটাও খণ্ডত ভাগ কৰা হয়। ইয়াৰ প্ৰতিটো খণ্ডকে উন্নয়ন খণ্ড বোলে। এতিয়া যদি প্ৰশ্ন সোধে যে উন্নয়ন খণ্ড কি, তেতিয়া তোমালোকে এইটো ক'বা যে আমাৰ দেশত প্ৰশাসনৰ সুবিধাৰ কাৰণে প্ৰত্যেকখন জিলাকেই কেইবাটাও খণ্ডত ভাগ কৰা হয়। ইয়াৰ প্ৰতিটো খণ্ডকো উন্নয়ন খণ্ড বোলে। প্ৰতিটো উন্নয়ন খণ্ডতে একোখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয়। আঞ্চলিক পঞ্চায়তখনৰ অধীনত কেইবাখনো গাঁও পঞ্চায়ত থাকে। বুজি পাইছা? নেক্সট পইণ্টটো কি আছে চোৱা, নেক্সট পইণ্টত দিছে আঞ্চলিক পঞ্চায়তৰ গঠন প্ৰণালী। আঞ্চলিক পঞ্চায়ত কেনেকৈ গঠন হয়? প্ৰত্যেকখন গাঁও পঞ্চায়তৰ পৰা একোজনকৈ সদস্য নিৰ্বাচিত কৰি আঞ্চলিক পঞ্চায়তলৈ পঠায়। ইয়াৰ উপৰি গাঁও পঞ্চায়ত সভাপতি, সভানেত্ৰীগৰাকী, বিধানসভাৰ বিধায়ক আৰু লোকসভাৰ সাংসদো আঞ্চলিক পঞ্চায়তৰ সদস্য হয়। আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ। আঞ্চলিক পঞ্চায়তৰ কাৰ্যকালো কিমান বছৰ? ৫ বছৰ। এইসমূহ তোমালোকে কিন্তু মনত ৰাখিব লাগিব। কাৰ কাৰ্যকাল কিমান বছৰ, কিমান দিন, আৰু কোনে কি কাম কৰে, ঠিক আছে। তো আঞ্চলিক পঞ্চায়তৰ কাৰ্যাৱলী কি কি দিছে চোৱা। এতিয়া আঞ্চলিক পঞ্চায়তে কি কি কাম কৰে? গাঁও পঞ্চায়তৰ দৰে আঞ্চলিক পঞ্চায়তেও নিজাববীয়াকৈ কিছুমান আঁচনি হাতত লয়, যেনে ৰাজহুৱা পুথিভঁৰাল নিৰ্মাণ, ৰাস্তা পদূলি নিৰ্মাণ, গ্ৰাম্য ভৱন নিৰ্মাণ, পৰিয়াল কল্যাণ, ভূমিৰ সংৰক্ষণ, খোৱাপানী যোগান আদি। কিছুমান শিক্ষিত যুৱক যুৱতীক স্বাৱলম্বী হ'বৰ বাবে আৰ্থিক অনুদানো আগবঢ়ায়, যেনে বাঁহ, বেতৰ উদ্যোগ, মীন পালন, গৰু আৰু হাঁহ কুকুৰা পালন, বৃক্ষৰোপণ ইত্যাদি। নেক্সট আছে কি চোৱা, কৈছে যে পঞ্চায়তে সন্মুখীন হোৱা সমস্যা কি কি? নিৰক্ষৰতা, জনসচেতনৰ অভাৱ, দলীয় ৰাজনীতিৰ অত্যাধিক প্ৰৱেশ, দুৰ্নীতি, বিত্তৰ অভাৱ, অনিয়মিত নিৰ্বাচন। নেক্সট আছে জিলা পৰিষদ। তোমালোকে ইতিমধ্যে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কথা জানিব পাৰিলা। এই ব্যৱস্থাৰ আটাইতকৈ উচ্চ পৰ্যায়ত জিলা পৰিষদ থাকে। প্ৰতিখন জিলাতে একোখনকৈ জিলা পৰিষদ আছে। জিলা পৰিষদৰ গঠন প্ৰণালী। জিলা পৰিষদৰ সমষ্টিসমূহ জনসংখ্যাৰ ভিত্তিত ভাগ কৰা হয়। এটা সমষ্টিত প্ৰায় ৪০,০০০ জনসংখ্যা থাকে। প্ৰতিটো সমষ্টিৰ জনসাধাৰণে ভোটদান কৰি সদস্যসকলক নিৰ্বাচন কৰি জিলা পৰিষদলৈ পঠায়। আঞ্চলিক পঞ্চায়তৰ সভাপতিসকল জিলা পৰিষদৰ সদস্য হয়। জিলাখনত থকা সাংসদ আৰু বিধায়ক সকলো জিলা পৰিষদৰ সদস্য হয়। জিলা পৰিষদৰো কাৰ্যকাল ৫ বছৰ। সভাপতিসকল জিলা পৰিষদৰ সদস্য হয়। জিলাখনত থকা সাংসদ আৰু বিধায়ক সকলো জিলা পৰিষদৰ সদস্য হয়। জিলা পৰিষদৰো কাৰ্যকাল ৫ বছৰ। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া নেক্সট কৈছে জিলা পৰিষদৰ কাৰ্যাৱলী। কি কৈছে? ইতিমধ্যে তোমালোকে পাই আহিছে যে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তে বহুতো জনহিতকৰ কাম কৰে। জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নতিৰ কাৰণে প্ৰায় ২০টা ভাগত কামসমূহ ভাগ কৰি লৈছে। তলত তাৰে কেইটামান গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হ'ল। এইটো জিলা পৰিষদে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত কাম কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে। গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তলৈ অনুদান আগবঢ়োৱা, আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে। আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সাংস্কৃতিক বিকাশ কেন্দ্ৰ, হাট বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে। জলপথত নাও ফেৰী আদিৰ ব্যৱস্থা কৰে। এইসমূহ হৈছে জিলা পৰিষদৰ কাৰ্যাৱলী। নেক্সট হৈছে নাগৰিক স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা।
এতিয়া আমি নগৰৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা পঢ়িম। গতিকে তোমালোকে গাঁৱৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ বিষয়ে জানিলা। এতিয়া নগৰবোৰত থকা স্বায়ত্তশাসন ব্যৱস্থাৰ বিষয়ে জানো আহা। এখন নগৰ গাঁৱতকৈ যথেষ্ট ডাঙৰ আৰু ইয়াৰ জনসংখ্যাও বহুতো বেছি। ঠিক তেনেকৈ নগৰতকৈ মহানগৰ বহুত ডাঙৰ। নগৰত ডাঙৰ ডাঙৰ ঘৰ আৰু ৰাস্তা ঘাট, অসংখ্য গাড়ী, বৃহৎ দোকান বজাৰ, বিজুলী বাতি, চিকিৎসালয়, পুথিভঁৰাল, খেলপথাৰ, উদ্যান, ট্ৰেফিক সুৰক্ষাৰ ব্যৱস্থা আদি আছে। মহানগৰৰ কামবোৰ পৌৰ নিগম আৰু বাকী নগৰ অঞ্চলৰ কামবোৰ পৌৰসভা, নগৰ সমিতিৰ দৰে স্থানীয় স্বায়ত্তশাসনে কৰে। গুৱাহাটীৰ জনসংখ্যা 15 লাখতকৈ অধিক, সেইকাৰণে গুৱাহাটীক মহানগৰ বোলে। অসমৰ একমাত্ৰ গুৱাহাটীতে পৌৰ নিগম আছে, বাকী নগৰসমূহত পৌৰসভা, নগৰ সমিতিসমূহ আছে। এতিয়া পৌৰ নিগমৰ কি কাজ? এইসমূহ হৈছে পৌৰ নিগমৰ কাজ। গুৱাহাটী পৌৰ নিগমে মহানগৰৰ বাবে কৰা কেইটামান কামৰ তালিকা তলত দিয়া হ'ল। নগৰখনৰ নালা, নৰ্দমা, দলং, ৰাজহুৱা প্ৰস্ৰাৱগাৰ, শৌচাগাৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণ আৰু মেৰামতি কৰা। ৰাস্তা-ঘাটৰ নামকৰণ, বিজুলী বাতিৰ যোগান, হাট বজাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ দিয়া। গাড়ী মটৰচাইকেল, অটোৰিক্সা আদি ৰখা ঠাইৰ ব্যৱস্থা কৰা। নগৰৰ বাহিৰে ভিতৰে শ্মশান, কবৰস্থান নিৰ্মাণ আৰু মেৰামতি কৰা। কচাইখানা স্থাপন আৰু ৰক্ষণাবেক্ষণ কৰা। এনেকৈ বিভিন্ন ধৰণৰ কামসমূহ দিছে, এইসমূহ তোমালোকে ভাগ কৰিবা। যে গাঁও পঞ্চায়তে কি কাম কৰে, তাৰপিছত আঞ্চলিক পঞ্চায়তে কি কাম কৰে, এইটো পৌৰ নিগমে কি কাম কৰে, এইসমূহ তোমালোকে ভালকে নিজে নোটটো বনাই ল'বা। তাৰপিছত কি কৈছে চোৱা, কৈছে যে পৌৰ নিগমে উক্ত কামবোৰৰ উপৰি আৰু বহুতো জনহিতকৰ কাম কৰে। পৌৰ নিগমৰ দৰে পৌৰসভা আৰু নগৰ সমিতিয়ে নিজৰ এলেকায় উন্নয়নৰ কাম-কাজসমূহ কাৰ্যকৰী কৰে। ভাৰতীয় সংবিধানৰ ৭৩তম আৰু ৭৪তম সংশোধন ১৯৯২ চনত ভাৰতীয় সংসদে ৭৩তম আৰু ৭৪তম সংশোধনী আইন গৃহীত কৰি ভাৰতৰ স্থানীয় প্ৰশাসনক আৰু এক নতুন ৰূপ দিছিল। ৭৩তম সংশোধন গ্ৰাম্য স্থানীয় প্ৰশাসনৰ লগত জড়িত। ইয়াৰ প্ৰধান ধাৰণাবোৰ হ'ল, এতিয়া ৭৩তম সংশোধনৰ পিছত গ্ৰাম্য স্থানীয় প্ৰশাসনৰ লগত কি জড়িত হৈ আছে? পঞ্চায়ত অনুষ্ঠানসমূহক সাংবিধানিক মৰ্যাদা প্ৰদান, গাঁও সভা গঠনৰ জৰিয়তে গণতন্ত্ৰ প্ৰতিষ্ঠা, ৩-তৰপীয়া পঞ্চায়ত ব্যৱস্থা গঠন, মহিলা আৰু অনুসূচিত জাতি-জনজাতিৰ লোকৰ বাবে পঞ্চায়তৰ ১/৩ আসন সংৰক্ষণ। সংবিধানৰ ৭৪তম সংশোধনী নগৰ স্থানীয় প্ৰশাসনৰ লগত জড়িত, অৰ্থাৎ ই নগৰ অঞ্চলত থকা স্থানীয় প্ৰশাসনৰ কিছুমান সংশোধন আনিছিল, যেনে নগৰ স্থানীয় প্ৰশাসন ব্যৱস্থাক সাংবিধানিক মৰ্যাদা প্ৰদান, মহিলা আৰু অনুসূচিত জাতি-জনজাতিৰ লোকৰ বাবে ১/৩ আসন সংৰক্ষণ ইত্যাদি। এতিয়া আহিল কি স্বায়ত্তশাসিত পৰিষদ। কৈছে অসম এনে এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য য'ত নানা জাতি আৰু জনজাতিৰ লোকে পাহাৰ ভৈয়াম সকলোতে বসবাস কৰি আহিছে। প্ৰত্যেক জাতি-জনজাতিৰ নিজা নিজা ভাষা, কৃষ্টি, সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰা আছে। এইবোৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ কাৰণে আমাৰ সংবিধানে কিছুমান বিশেষ সুবিধা প্ৰদান কৰিছে। সেইমতে পাহাৰীয়া কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পঞ্চায়ত ব্যৱস্থাৰ সলনি স্বায়ত্তশাসিত জিলা পৰিষদ আছে আৰু ভৈয়ামৰ বড়ো জনজাতিৰ অধ্যুষিত এলেকাসমূহত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ গঠন কৰা হৈছে। কোকৰাঝাৰৰ চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক লৈ BTSC গঠিত। তদুপৰি ভৈয়ামৰ মিচিং, ৰাভা, দেউৰী, তিৱা আদি জনজাতিসকলৰ বাবে সুকীয়া স্বায়ত্তশাসিত পৰিষদ আছে। আৰু এই জানি থোৱা কথাখিনিও তোমালোকে পঢ়ি ল'বা। আৰু এই পাঠৰ প্ৰশ্নখিনি মই মাজে মাজে কৈয়ে গৈছোঁ, ক'ত কি ধৰণৰ প্ৰশ্ন মই সেইসমূহ লিখি ল'বা। আৰু বাকী উত্তৰখিনি মই অনুশীলনীৰ উত্তৰখিনি তোমালোকক দি দিম। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আৰু যদি ভিডিঅ'সমূহ চাই ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ, সকলোৱে ভালে থাকিবা দেই।